এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 7:05 বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনৰ কালি ৰাষ্ট্ৰপতি ভৱনত সামৰণি পৰে। কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে অসমৰ মৰিগাঁৱত টাটাৰ অৰ্ধপৰিবাহী গোটৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মানৱ অংগ পৰিবহণৰ মানসম্পন্ন পৰিচালন বিধি জাৰি কৰিছে। লক্ষ্য সেন আজি পেৰিছ অলিম্পিকত পুৰুষৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। একেদৰে টকিঅ' অলিম্পিকত পদক বিজেতা লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেল খেলিব। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি কলম্বোত অনুষ্ঠিত হ'ব। ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনৰ কালি ৰাষ্ট্ৰপতি ভৱনত সামৰণি পৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সামৰণি মন্তব্যত পাৰস্পৰিক শিকনৰ মনোভাৱেৰে সৰ্বাত্মক আলোচনাৰ বাবে ৰাজ্যপালসকলে চলোৱা সমূহীয়া প্ৰচেষ্টাৰ শলাগ লয়। জনসাধাৰণৰ কল্যাণ আৰু ৰাজ্যপালৰ কাৰ্যালয়ৰ কাম কাজ উন্নত কৰি তোলাৰ বাবে লাভ কৰা পৰামৰ্শসমূহ ৰূপায়ণ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে দেশৰ উন্নয়ন ৰাজ্যসমূহৰ সৰ্বাত্মক আৰু ক্ষীপ্ৰ উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰে আৰু সকলো ৰাজ্যই পৰস্পৰৰ শ্ৰেষ্ঠ কাৰ্যশৈলী আৰু অভিজ্ঞতাৰ পৰা শিক্ষা লৈ আগবঢ়া উচিত। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কোনো যোগ্য হিতাধিকাৰী যাতে জলকল্যাণ আঁচনিসমূহৰ পৰা বাদ পৰি যাবলগীয়া নহয় তাক সুনিশ্চিত কৰাৰ বাবে চৰকাৰে সমাজৰ শেষৰজন ব্যক্তিকো সামৰি লোৱাত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু এই প্ৰচেষ্টাই জনসাধাৰণৰ জীৱন উন্নত কৰি তুলিছে। তেওঁ ৰাজ্যপালসকলক সকলো জনকল্যাণমূলক আঁচনিৰ লাভ যাতে যোগ্য হিতাধিকাৰীসকলে লাভ কৰে তাক সুনিশ্চিত কৰিবলৈ কৈছে। এনে কৰিলেহে প্ৰকৃত অৰ্থত সৰ্বাত্মক উন্নয়নৰ লক্ষ্যত উপনীত হ'ব পৰা যাব বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজভৱনৰ বাতাবৰণ অনুৰূপ হোৱা উচিত আৰু ৰাজ্যপালসকলে ৰাজভৱনৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে চেষ্টা চলোৱা উচিত। সামৰণি অনুষ্ঠানত ভাষণ দি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে কয় যে এই দুদিনীয়া সন্মিলনে অংশগ্ৰহণকাৰীসকলৰ মানস পটত অমিত চাপ এৰি থৈ যাবলৈ সক্ষম হৈছে। তেওঁ কয় যে ৰাজ্যপালসকলে তথ্য বিচাৰৰ ক্ষেত্ৰত কুণ্ঠাবোধ কৰা উচিত নহয় আৰু তেওঁলোকে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ সৈতে অহৰহ যোগাযোগ বৰ্তাই ৰখা উচিত। সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপালসকলক ৰাজভৱনত শাসনৰ আদৰ্শ আৰ্হি বিকশাই তুলিবলৈ আহ্বান জনায়। তেওঁ কয় যে ৰাজভৱনৰ কাম কাজ ফলপ্ৰসূ কৰি তোলাৰ বাবে কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ অৰ্থে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা উচিত। তেওঁ লগতে কাম কাজত প্ৰযুক্তিক আঁকোৱালি ল'বলৈ আৰু ডিজিটীয়কৰণৰ প্ৰসাৰৰ অৰ্থে কাম কৰিবলৈ ৰাজ্যপালসকলৰ প্ৰতি আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে শৈক্ষিক চৌহদসমূহক ড্ৰাগছমুক্ত কৰি তোলাৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতাৰে কাম কৰিবলৈ আৰু গণ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়। প্ৰাকৃতিক খেতি সন্দৰ্ভত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে আগবঢ়োৱা পৰামৰ্শৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে অন্য ৰাজ্যপালসকলক ৰাজভৱনত প্ৰাকৃতিক খেতিৰ আৰ্হি বিকশাই তুলিবলৈ আৰু ৰাজভৱন চৌহদক ৰসায়নমুক্ত কৰি তুলিবলৈ আহ্বান জনায়। ৰাজভৱনসমূহ আনৰ বাবে উৎসাহ আৰু অনুপ্ৰেৰণাৰ উৎস হোৱা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যপালসকলৰ বিভিন্ন গোটে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত কয় যে ৰাজ্যপাল আৰু ৰাজভৱনৰ কাম কাজ অধিক ফলপ্ৰসূ কৰি তোলাৰ বাবে প্ৰতিবেদনসমূহৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ ৰূপায়ণ কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈৰ পৰা 10 আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিমৰ লেষ্ট ভ্ৰমণ কৰিব। এয়া হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম ফিজি তথা টিমৰ লেষ্ট ভ্ৰমণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্ট ইষ্ট নীতি ঘোষণা কৰাৰ পাছৰে পৰা ভাৰতে দক্ষিণ পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ত্ৰিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফিজিত উপস্থিত হৈ ৰাষ্ট্ৰপতি কেটো নিউৱেৰ আৰু প্ৰধানমন্ত্ৰী চিটিৱেনি ৰাবুকাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ৰাষ্ট্ৰপতিয়ে ফিজিৰ সংসদত ভাষণ দিয়াৰ লগতে প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতিয়ে 8 আগষ্টত নিউজিলেণ্ডত উপস্থিত হ'ব। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মুৱে গভৰ্ণৰ জেনেৰেল চিণ্ডি কিৰো আৰু প্ৰধানমন্ত্ৰী ক্ৰিষ্টফাৰ লাক্সনৰ সৈতে বৈঠকত মিলিত হ'ব। তেওঁ ৱেলিংটনত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দিব আৰু অকলেণ্ডত প্ৰৱাসী ভাৰতীয়সকলক সাক্ষাৎ কৰিব। শ্ৰীমতী মুৰ্মু এই ত্ৰিদেশীয় ভ্ৰমণৰ অন্তিম পৰ্যায়ত 10 আগষ্টত টিমৰ লেষ্টত উপস্থিত হ'ব আৰু দেশখনৰ ৰাষ্ট্ৰপতি জোছে ৰামোছ হৰ্টাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব।
টিমৰৰ প্ৰধানমন্ত্ৰী কে ৰালা জেনেনা গুছময়ো ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিব। কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে অসমৰ মৰিগাঁৱত টাটাৰ অৰ্ধপৰিবাহী গোটৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। নতুন দিল্লীত কালি এই প্ৰকল্পৰ সবিশেষ প্ৰকাশ কৰি শ্ৰীবৈষ্ণৱে কয় যে ২৭,০০০ কোটি টকা বিনিয়োগেৰে এই প্ৰকল্পটো স্থাপন কৰা হ'ব আৰু ইয়াৰ জৰিয়তে ১৫,০০০ প্ৰত্যক্ষ তথা ১১,০০০ পৰা ১৩,০০০ পৰোক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পটোত দৈনিক ৪,৮৩ লাখ অৰ্ধপৰিবাহী চিপ উৎপাদন কৰিব পৰা যাব। তেওঁ কয় যে এই প্ৰকল্পত উৎপাদন হ'বলগীয়া চিপসমূহ বৈদ্যুতিন বাহন, যোগাযোগ আৰু নেটৱৰ্ক পৰিকাঠামোত ব্যৱহাৰ কৰা হ'ব। চলিত বৰ্ষৰ ২৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাই মৰিগাঁৱত টাটাৰ অৰ্ধপৰিবাহী গোট নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছিল বুলি শ্ৰীবৈষ্ণৱে প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে স্থলপথ, জলপথ আৰু আকাশী পথৰ দৰে ভ্ৰমণৰ বিভিন্ন মাধ্যমেৰে মানৱ অংগ পৰিবহণৰ মানসম্পন্ন পৰিচালন বিধি জাৰি কৰিছে। এই মানসম্পন্ন পৰিচালন বিধি সমগ্ৰ দেশত অংগ সংৰোপণৰ সৈতে জড়িতসকলৰ বাবে পথ প্ৰদৰ্শক নথি হ'ব। স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই কয় যে ইয়াৰ ফলত অংগ সংৰোপণৰ গুণগত মান উন্নত হ'ব। তেওঁ কয় যে অংগসমূহ সঠিক সময়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে সংৰোপণৰ অপেক্ষাত থকা অগণন ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যাব। বিদেশী পৰ্টফলিঅ' বিনিয়োগকাৰীসকলে যোৱা মাহত ভাৰতীয় শ্বেয়াৰ বজাৰত ৫৪,৭৮২ কোটি টকা বিনিয়োগ কৰিছে। নেশ্যনেল ছিকিউৰিটিজ ডিপজিটৰী লিমিটেড NSDLৰ তথ্য অনুসৰি বিদেশী পৰ্টফলিঅ' বিনিয়োগকাৰীসকলে এই সময়ছোৱাত ইকুইটি বজাৰত ৩২,৩৬৪ কোটি টকা আৰু ঋণ বজাৰত ২২,৩৬৩ কোটি টকা বিনিয়োগ কৰিছে। ভাৰতীয় অৰ্থব্যৱস্থাৰ ভাল সম্ভাৱনা, হাৰ হ্ৰাস আৰু চৰকাৰৰ বিত্তীয় অনুশাসনৰ বাবে বিনিয়োগ বৃদ্ধি পোৱা বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। ৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনৰ বিদেশী প্ৰতিনিধিসকলে ভাৰতৰ কৃষি সম্ভাৱনা আৰু ইয়াৰ সামগ্ৰিক বিকাশগাথাৰ শলাগ লৈছে। ছদিনীয়া এই সন্মিলনত অংশগ্ৰহণ কৰা বিভিন্ন ৰাষ্ট্ৰৰ বিশিষ্ট প্ৰতিনিধিসকলে কৃষিখণ্ডত ভাৰতৰ সাফল্য আৰু উদ্ভাৱনসমূহৰ ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত এই সন্মিলন মুকলি কৰে। সন্মিলনত বিশ্বৰ ৭৫খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। বাংলাদেশৰ এগৰাকী প্ৰতিনিধি হাছিমে গোলকীয় কৃষিৰ প্ৰেক্ষাপটত ভাৰতৰ স্থিতিৰ শলাগ লৈ কয় যে ভাৰতে বহুতো কৃষিগত সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত বিশ্বত নেতৃত্ব বহন কৰিছে। তেওঁ কয় যে ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ পৰিৱেশতন্ত্ৰ আৰু শিক্ষা আন্তঃগাঁথনিয়ে ইয়াৰ কৃষিগত সাফল্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কেনিয়াৰ প্ৰতিনিধি ডডো মাকৱালে কয় যে কৃষিখণ্ডত ভাৰতে দ্ৰুতভাৱে বিকাশ লাভ কৰিছে আৰু ইয়াৰ গৱেষণামূলক কাম কাজসমূহ সঁচাকৈয়ে প্ৰশংসনীয়। ইপিনে জাপানৰ এগৰাকী প্ৰতিনিধি ছব্ৰেনে বিভিন্ন প্ৰকাৰৰ কৃষিগত সামগ্ৰীৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্যৰ প্ৰশংসা কৰে। সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শক্তিশালী কৃষিখণ্ডৰ সৈতে ভাৰত খাদ্য সামগ্ৰী ৰাহি হোৱা দেশ হিচাপে পৰিগণিত হৈছে। লক্ষ্য সেন আজি পেৰিছ অলিম্পিকত পুৰুষৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমিফাইনেলত ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৩:৩০ বজাত আৰম্ভ হ'ব। একেদৰে টকিঅ' অলিম্পিকত পদক বিজেতা লাভলিনা বৰগোহাঁই আজি বিয়লি ৩:০২ মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ লি কিয়ানৰ সন্মুখীন হ'ব। ভাৰতীয় পুৰুষ হকী দলেও আজি গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। খেলখন দিনৰ ১:৩০ বজাত আৰম্ভ হ'ব। শ্বুটিঙত কমনৱেলথ গেমছত সোণৰ পদক বিজেতা অনিশ ভানৱালা আৰু বিজয় বীৰসিন্ধুই ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শিতানৰ যোগ্যতা নিৰূপণ ৰাউণ্ডত দেশৰ হকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই শিতানৰ খেল দিনৰ ১:৩০ বজাত আৰম্ভ হ'ব। ইপিনে পাৰল চৌধুৰীয়ে মহিলাৰ ৩,০০০ মিটাৰ ষ্টিপল চেজৰ প্ৰথম ৰাউণ্ডত অৱতীৰ্ণ হোৱাৰ বিপৰীতে জেছমিন আলড্ৰিন দিনৰ ২:৩০ বজাত পুৰুষৰ লং জাম্পৰ যোগ্যতা নিৰূপণ ৰাউণ্ডত অৱতীৰ্ণ হ'ব। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ ৩খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২:৩০ আৰম্ভ হ'ব। শৃংখলাৰ প্ৰথমখন খেল ৰোমাঞ্চকৰভাৱে ড্ৰ হোৱাৰ পাছত দুয়োটা দলেই আজিৰ খেলখনত জয়ী হোৱাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনৰ কালি ৰাষ্ট্ৰপতি ভৱনত সামৰণি পৰিছে। কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে অসমৰ মৰিগাঁৱত টাটাৰ অৰ্ধপৰিবাহী গোটৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মানৱ অংগ পৰিবহণৰ মানসম্পন্ন পৰিচালন বিধি জাৰি কৰিছে।
লক্ষ্য সেন আজি পেৰিছ অলিম্পিকত পুৰুষৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমিফাইনেলত অৱতীৰ্ণ হ'ব একেদৰে টকিঅ' অলিম্পিকত পদক বিজেতা লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেল খেলিব আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি কলম্বোত অনুষ্ঠিত হ'ব আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল।